এনে ভাবৰ যেন হৈছে উদয় জননী মোৰ সন্মুখীন হৈছে মহা সংকটৰ বুজিলোঁ ভালদৰে অভিমানী সূৰ্য দেৱতাই বন্দী কৰি মাতৃ দেৱীক বঞ্চিত কৰিব খোজে মাতৃ স্নেহ অমৃতৰ পৰা তেন্তে যদি সেয়ে হয় সূৰ্য দেৱতাৰ বিৰুদ্ধে আপোন বৈৰিতা কৰিলোঁ ঘোষণা জননী মোৰ বেদীৰ প্ৰতিভা তেৱেই একমাত্ৰ মোৰ সপোন লগৰী উঠিব কল্লুৰ ঘোষিব গৰ্জন সূৰ্য দেৱতাই লভিব দণ্ড কঠিন কিন্তু কোনে মোক সূৰ্যলোক গমনৰ পথ দিব দেখুৱাই চিন্তা নকৰিবা মই বহন কৰি লৈ যাম তোমাক সূৰ্যলোকলৈ পৰম মিত্ৰ ৰূপে তুমি আহি হলা উপস্থিত তুমি এই হবা বাহন স্বৰূপ মোৰ অনন্তকাললৈ এতিয়া এতিয়া লৈ বলা মোক সূৰ্যলোকলৈ বলা 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 মিত্ৰ বলা দেৱী সংজ্ঞা অতপৰে উপস্থিত হোৱা নাই সংজ্ঞা দেৱী বুজিছোঁ শনি নামৰ সেই অমংগলৰ সৈতে ব্যস্ত থাকি পাহৰি গৈছে কৰ্তব্য নিজৰ সূৰ্য দেৱতা কোন তুমি যুৱক কিয় কাৰণত সূৰ্যলোকৰ সৃষ্টি কৰিছা বিশৃংখল পৰিচয় প্ৰদানৰ নোহেইটো শিক্ষাময় মথু দিয়া সমিধান ক'ত মোৰ জননী ছায়া দেৱী ভুল বুজিছা যুৱক ছায়া দেৱীৰ কোনো দেৱীৰ অস্তিত্ব নাই এই সূৰ্যলোকৰ শুনা সূৰ্যদেৱ তব পত্নী সংজ্ঞা দেৱী নোৱাৰি কহিব তোমাৰ উত্তাপ গুচি গ'ল তপস্যাৰ হেতু মৃত্যু লোকলৈ পালিবৰ হেতু তোমাৰ গাহস্থ ৰাখি থৈ গ'ল তেওঁৰ প্ৰতিবিম্ব ছায়া ৰূপে আৰু সেই ছায়াৰে সন্তান মই শনি প্ৰতাৰণা ঘূৰ প্ৰতাৰণা অতপৰীক্ষে তাক মই নিজ ভাৰ্যৰূপে ৰাখিলোঁ কাষত সেই নাৰী নোহে মোৰ তব ভাৰ্যা অলংকিনী দুচৰিত্ৰা ছায়া সাৱধান সূৰ্যদেৱ পুত্ৰৰ সন্মুখত মাতৃৰ নিন্দা নকৰিবা তুমি অশেষ কষ্ট সহি জননীয়ে পালিলে তোমাৰ গাহস্থ নিজ পুত্ৰক অন্ধকাৰ বক্ষত লুকুৱাই সংজ্ঞা সন্তান জম আৰু জমিক ৰাখিলে বক্ষত নিজৰ তেনেহেন ত্যাগী মহিষীক তিৰস্কাৰ নকৰিবা তুমি মুখ বন্ধ কৰাৰ ছায়া নন্দন সূৰ্যদেৱ উপদেশ গ্ৰহণ লগাই মোৰ সমস্ত শৰীৰ কলংক সানিলা পুৰুষৰ জীৱনত আৰু প্ৰৱেশ কৰি সূৰ্যলোকত মোৰ সংসাৰলৈ আনিলা অমানিক ঘূৰ এতিয়াই ত্যাগ কৰা আলয় মোৰ যাম সূৰ্যদেৱ অচিৰতে আঁতৰি যাম এই সূৰ্যলোকৰ পৰা কিন্তু শুনা মোৰ সাৱধান বাণী যদিহে মাতৃক নকৰা সমৰ্পণ মোৰ হাতে ধ্বংস হ'ব এই সৃষ্টি ধ্বংস হ'ব আদিত্য লোক তোমাৰ ধ্বংস হ'ব এই ধৰণী মণ্ডল মনত ৰাখিব সূৰ্যদেৱ উদ্ধত খদিয়ে এইবাৰ মোৰ জীৱনত লগালে গ্ৰহণ বাৰু প্ৰথমে উদ্ধাৰ কৰি ছায়া দেৱীক তাৰ পাছত ছায়াৰ মুখেৰে ভেদিম ৰহস্য গুৰ
সৃষ্টিকর্তা ব্রহ্মদেবর মানস নন্দ মরিষির পুত্র কাশ্যপ ভগবন্তর আদেশ অনুক্রমে জীবকুলৰ সৃষ্টি হেতু পানী গ্ৰহণ কৰিলো প্ৰজাপতি দক্ষৰ পুত্ৰীসকলে অৱশ্যে মোৰ বহু বিবাহ জগতৰ বাবে হিতকাজ হয় নে নহয় সেয়া আজিও এক বিশাল প্ৰশ্নবোধকৰ ভিতৰত সন্ধ্যা পূজনৰ সময় হ'ল পলম নকৰি সম্পাদন কৰোঁ চিৰাচৰিত কৰ্তব্য নিজৰ ওম শান্তি ওম শান্তি উদয় উত্তর সূর্যর কালবেলা যেন হইছে উপস্থিত নাই 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 মোৰ বৰ্তমানতে নহব সম্ভৱ কদাপি যাও যাও মই পুত্ৰৰ সমীপে চেষ্টা কৰোঁগৈ পুত্ৰৰ ভয়ংকৰ পৰিণতি ভৱিষ্যতৰ রক্ষা করো স্বামী রক্ষা করো ছায়া রক্ষা করো নাহে কোনো নাহে মাতা তোমার স্বামীক মাতা তোমার পুত্রক মাতা দেবী উচ্চস্বরে মাতা নাহে কোনো নাহে এয়া পাতাল লোক দানৱৰ বিচৰণ থলী রক্ষা করো আৰু ঘুমালি ছায়াক হৰণ কৰি আমন্ত্ৰণা নিজৰ মৰণ অজ উপদেশ মোৰ কেৱল ছায়া দেৱীক ততালিকে মুক্তি কৰাৰ প্ৰদান অন্যথা দণ্ডৰ পেলবিব মৰণ এই ক্ষেত্ৰত ৰবি দেৱৰ উত্তেজনাৰ নেদেখো কাৰণ এয়া ছায়া নোহে তপ ভাজ্য সকলোটি জ্ঞাত দানৱৰ গুৰুজৰ হস্ত জীৱনত পৰৰ হস্তক্ষেপৰ নেদেখো কাৰণ যদি শক্তি সামৰ্থ্য বিদ্যমান দানৱৰ শৰীৰত তেন্তে যুদ্ধ প্ৰদানী প্ৰদৰ্শন কৰ শক্তি নিজৰ তেন্তে সেই হক সূৰ্যদেৱ যুদ্ধই হক নিৰ্ণয় অন্তিম ধরা
লাগিলে ভয়ঙ্কর সূৰ্য সমে কৰে দানৱ দেৱতা ভক্তৰ অধীন মোৰ ভক্তৰ ওপৰত অত্যাচাৰ মই কেতিয়াও সহ্য নকৰোঁ। হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। কি প্ৰাণহীন হৈ পৰি আছে জগতৰ আলোকদাতা পুত্ৰ মোৰ। কোনে কোনে মোৰ পুত্ৰক কৰিলে নিধন? কোনে কাশ্যপৰ অন্তৰত প্ৰধানিলে যান্ত্ৰণা নিব? পিতা স্বয়ং মহাদেৱৰ ত্ৰিশূলৰ প্ৰহাৰতে স্বামীদেৱৰ এনেকুৱা অৱস্থা। হে মহাদেৱ, যোগেশ্বৰ হৈ হেৰুৱালা হিতহিত পুত্ৰৰ শোকত দগ্ধ কৰিল কাশ্যপৰ হৃদয়। শুনা মহাদেৱ, তুমিও সহিব লাগিব পুত্ৰৰ শোক কৰোঁ। যি ত্ৰিশূলৰ প্ৰহাৰে মোৰ পুত্ৰক কৰিলা নিধন, সেই ত্ৰিশূলৰ প্ৰহাৰে তোমাৰ পুত্ৰক কৰিবা নিধন। এই দিলো মই ভুল অভিজ্ঞতা। মনোব্যথা ত্যাগ করতে রেখিব। এই ঘটনায় ভবিষ্যতৰ পৰিঘটনা আছে ঘটালে আৰম্ভ। প্ৰভু, হে প্ৰভু কমললোচন, সঁচাই তোমাৰ লীলা পাৰাপাৰবিহীন। প্ৰভু, হে ক্ষমা কৰক মহাদেৱ, ক্ষমা কৰক প্ৰভু। পৰম কবা
বলে বলিয়ান হৈহে শিশুৰ ধন ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰূপী তুমি নাৰায়ণ তিনিওকে একত্ৰে প্ৰভুৰ অভিনৱ দৰ্শন সাৰ্থক হ'ল আজি নাৰদৰ জীৱন হে প্ৰভু সূৰ্য দেৱতাৰ অবিহনে কেনেকৈ চলিব সৃষ্টি গতিকে ইয়াৰ এটা পাই চিন্তা কৰক হে প্ৰজাপতি প্ৰভু হে দিবাকৰৰ অবৰ্তমানত সৃষ্টিতে ঘটিছে বিশংখ কালচক্ৰ হৈছে সন্দিত সমগ্ৰ সৃষ্টি ধ্বংসমুখে হৈছে অগ্ৰসৰ আহক ত্ৰিমূৰ্তি শক্তিৰে দিবাকৰক পুনৰ জীৱন কৰো প্ৰদান জীৱাজ্ঞা প্ৰভু শুনা দিবাকৰ ভাগ্য বলে লভিলা শনিহেন পুত্ৰৰ তল জগত পালনত তোমাৰ পুত্ৰ কৰ্মফলদাতা হিচাপে আমাক কৰিব সহায় এতিয়া ব'লা শনিকে শান্ত কৰোঁগৈ দেৱী নাচ ব'লা দেৱী যাওঁ আমি নিজ কৰ্তব্যত মাতৃ 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 ক'ত কলা জননীবোৰ হে জননীবোৰ তোমাৰ অবিহনে অসাৰে শনিৰ জীৱন আহা জননী এবাৰ পুত্ৰ বুলি স্নেহেৰে মোক কৰাহি সম্বোধন আহ জননীবোৰ বেদীৰ প্ৰতিমা জননীবিহীন এই চৰাচৰ জগতত অধিকাৰ নাই বৰ্তি থকা ধ্বংস হ'ব সকলো বক্ক দৃষ্টি মোৰ চক্ষু যুগলৰ প্ৰয়োগ কৰি সৃষ্টি ধ্বংসৰ হেতু য'তেই য'তেই এবাৰ দৃষ্টি মোৰ য'তেই য'তেই এবাৰ দৃষ্টি মোৰ সৃষ্টি হয় প্ৰলয় শান্ত হোৱা পুত্ৰ এয়া চোৱা ঘূৰি আহিছো মই তোমাৰ কাষলৈ চোৱা পুত্ৰ চোৱা হে মাতৃদেৱী পুত্ৰ পুত্ৰ শনি পিতা পুত্ৰ শনি নাজানি কৰিলোঁ মহাভুল অমূল্য ৰতন তুমি গৌৰৱৰে উজ্জ্বলালা পিতৃৰ গৌৰৱ আহা পুত্ৰ কৰাহি স্নেহ আলিংগন পিতৃ দিয়া পদতলে স্থান
ক্ৰমে দেৱ সমাজত তোমাক প্ৰদান অনুষ্ঠান কৃপা কৰি দেৱ সমাজৰ গৌৰৱ কৰিবা বদ্ধ শুনা শুনি জন্ম তোমাৰ যুৱ কৰ্মফল প্ৰদানৰ হেতু সেয়েহে আজি সন্তে তোমাক জগতৰ কৰ্মফল দাতা হিচাপে কৰ্তব্য গুৰু ভাজ কৰিলোঁ প্ৰদান হে ত্ৰিদেৱ জননী ছায়াৰো অস্তিত্ব স্বীকৃতি নকৰিলে প্ৰদান কৰ্মফল দাতা গুৰুভাৰ গ্ৰহণ কৰা হ'বতো মোৰ বাবে অসম্ভৱ তেন্তে সেয়ে হ'ব শনি ছায়াকে দেৱীৰ মৰ্যাদা কৰিলোঁ প্ৰদান হে ত্ৰিদেৱ তেন্তে আজি খন্তে কৰ্মফল দাতা গুৰুভাৰ মই কৰিলোঁ গ্ৰহণ জয় কৰ্মফলদাতা শনিদেৱৰ জয় কৰ্মফলদাতা শনিদেৱৰ জয় কৰ্মফলদাতা শনিদেৱৰ যোৱা দিবাকৰ নিচালয় কলাগৈ মহাসুখেৰে বসতি নিজ লোকতে কবাকৈ সকলোতে ঐটো বান্ধৱী পৰে তাৰ পাছত যা মই ছায়া দেৱীৰ সন্ধানৰ হেতু গোলকনাথ বলা দেবেগণ আমি নিজ কৰ্তব্যত সমগ্ৰ